আজিৰ শিশুসকল হৈছে কাইলৈৰ দেশৰ ভৱিষ্যত। শিশুসকলক বিজ্ঞানসন্মতভাৱে তথা আধুনিক প্ৰযুক্তিবিদ্যাসন্মত শিক্ষা প্ৰদান কৰি প্ৰতিজন শিশুক একোজন উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাটো হৈছে সমাজৰ দায়িত্ব। আৰু এই সামাজিক দায়িত্ব পালন কৰিবলৈ গৈছে আমাৰ টিংৰাস্থিত এখন উঠি অহা নতুনকৈ গঢ় লোৱা এখন স্কুল, সেইখন হৈছে চেণ্ট চি স্মাৰ্ট স্কুল টটছ। সৰু শাখাটোক তেখেতসকলে নাম দিছে প্ৰি নাৰ্চাৰী, যিটো সেইটো স্কুলৰ নাম দিছে তেখেতসকলে টটছ, আৰু প্ৰাইমেৰী শাখাটোক তেখেতৰ নাম দিছে চেণ্ট চি স্মাৰ্ট স্কুল। উঠি অহা নতুন প্ৰজন্মক শিশুসকলক আজিৰ তাৰিখত যুগৰ লগত খোজ মিলাই তেখেতসকলে আধুনিক যি বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা তেখেতসকলে প্ৰদান কৰিবলৈ চেষ্টা কৰিছে। আৰু আমি ভুমুকি মাৰিবলৈ চেষ্টা কৰিছোঁ আৰু জানিবলৈ চেষ্টা কৰিছোঁ শিশুসকলক এই টিংৰাইত কেনেধৰণে তেখেতসকলে আধুনিক শিক্ষা প্ৰদান কৰিছে। এইটো হৈ গ'ল আপোনাৰ স্মাৰ্ট স্পিক পেন। এইটো বিশেষ আধুনিক প্ৰযুক্তিসংগত আপোনাৰ এটা পেন হয়, যি আপোনাৰ আমাৰ কিছুমান স্পেচিয়েল কিতাপ আছে ক্লাছ ৱাইজ প্ৰি প্ৰাইমেৰী ছেকশ্যনৰ কাৰণে, সেইখিনি আপোনাৰ ৰিড কৰিব পাৰে। গতিকে ইয়াৰ উপযোগিতা হ'ল স্মাৰ্ট স্পিক পেনৰ জৰিয়তে আমি কি হয় সৰু বয়সৰ পৰা সঠিক যিটো প্ৰনাউন্সিয়েশ্যন উচ্চাৰণ আছে সেইটো শিকিব পাৰোঁ। আৰু বহুতো বস্তু আছে আপোনাৰ আপোনাক যিকোনো বুক ৰিড কৰাৰ কাৰণে আপোনাৰ এই আইকনটো টাচ কৰিব লাগে, গেট ষ্টাৰ্টেড। এইটো হ'ল আপোনাৰ নাৰ্চাৰী লেভেলৰ আপোনাৰ ইংলিছ এলফাবেট বুক। গতিকে ইয়াত যেনেকুৱা হৈ গ'ল আপোনাৰ ফাৰ্ষ্ট টাচ ইংলিছ, ছেকেণ্ড টাচ হিন্দী, তাৰপিছত ইনফৰ্মেশ্যনে দিয়ে। ইয়াত এটা আইকন আছে আপোনাৰ ফনিক, ইয়াত টাচ কৰিলে এইৰ যিটো ফনিক চাউণ্ড সেইটো শুনা পায়। An ant is a small insect. It likes sweets. ঠিক ইয়াত জীৱ জন্তুৰ যিটো একচুৱেল চাউণ্ড আছে চাউণ্ডটো দিয়া আছে। গতিকে আপোনাৰ ল'ৰা ছোৱালীটো অলপ ইণ্টাৰেষ্টিং পায়, তেতিয়া নিজে কি হয় নিজে তেওঁলোকে ইউজ কৰিব বিচাৰে। Cake. I cut cake on my birthday. Cat. Cat eats mouse. Billy. Billy चूहा खाती है। As in cup. Cat. ইয়াত ফনিক যিটো চাউণ্ড আছে চিৰ, সেই ফনিক চাউণ্ডটো শিকাই আছে। তেনেকৈ ল'ৰা ছোৱালীকে এবাৰ যদি আমি শিকাই দিওঁ তেওঁলোকে নিজে গোটেই কিতাপটো নিজে চেল্ফ ষ্টাডি কৰিব পাৰে, আৰু যিহেতু ইণ্টাৰেষ্টিং হয় তেওঁলোকে ভাল পায়। তেনেকুৱা ডি ফৰ ডগ হৈ গ'ল। Duck. I swim in the water. बतख, मैं पानी में तैरती हूँ। Donkey. Donkey is used for carrying luggage. गधा. गधे का इस्तेमाल वजन लादने में करते हैं। ঠিক আপোনাৰ এইটো হৈ গ'ল ৱৰ্ল্ড এৰাউণ্ড মি, মানে এইটো আপোনাৰ জিকে বুক হয়। World around me level 3. যেনেকৈ এইখিনি হৈ গ'ল আপোনাৰ Head. মাথা. Neck. Arm. Body. ইয়াত কিছুমান এক্টিভিটিও আছে, যেনেকৈ ইয়াত প্লে এণ্ড ষ্টপ আছে। Kids, let's play a game. Can you find the shoulders? Good job. Now find the elbow. No. এতিয়া মই যদি ৰং কৰি ইয়াত লগে লগে এটা এৰৰ ৰেছপঞ্চ দি দিওঁ যে নাই হোৱা বুলি। Well done. Now find the toes. Let's get back.
স্কুলখন আপোনাৰ ইয়াত প্ৰতিষ্ঠা কৰিলে তিনিআলিত হয় ছাৰ। কি উদ্দেশ্য আগত ৰাখি প্ৰতিষ্ঠা কৰিছে? চ' আমি স্কুলখন আপোনাৰ 2017 চনত প্ৰতিষ্ঠা কৰিছিলোঁ। আমাৰ স্কুল ষ্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমতে চালোঁ যে আজিকালি কি হৈছে আপোনাৰ টেকন'লজি বা যিটো এডুকেশ্যনৰ যিটো আধুনিকীকৰণ হৈছে, আমাৰ এই ঠাইডোখৰ বহুত পিছ পৰি আছিলে। গতিকে আমাৰ যিজন অ'নাৰ হয় আপোনাৰ, তেওঁ ভাবিলে যে আমাৰ ইয়াত এনেকুৱাখন স্কুল লাগে যাতে ল'ৰা ছোৱালী একো হওক ন, যিটো ফাউণ্ডেশ্যন আছে, যিকোনো বস্তু ফাউণ্ডেশ্যনটো খুব জৰুৰী। ফাউণ্ডেশ্যনটো আপোনাৰ বেছটো ভাল হ'ব লাগে। গতিকে 2017 আমি ষ্টাৰ্ট কৰিছিলোঁ, আৰু আমি ষ্টাৰ্ট কৰিছিলোঁ 5জন ষ্টুডেণ্টৰ সৈতে। 5জন ষ্টুডেণ্ট দি ষ্টাৰ্ট কৰিলোঁ আপোনাৰ, আৰু গোটেইখিনি যিখিনি আধুনিক প্ৰযুক্তি বা ধৰক আপোনাৰ 100% ডিজিটেল যিটো কাৰিকুলাম, ৰিচাৰ্চ কাৰিকুলাম হয়, ঠিক আপোনাৰ কিছুমান ধৰক আপোনাৰ স্মাৰ্ট স্পিক পেন বা ফান বেছ, এক্টিভিটি বেছ, গেম বেছ লাৰ্ণিং, য'ত ল'ৰা ছোৱালী বেছি ইণ্টাৰেষ্ট লয়, সেইখিনিৰ ওপৰত বেছ কৰি আমি এডুকেশ্যন ছিষ্টেমটো আপোনাৰ বৰ্তমান চলাই আছোঁ। আৰু বৰ্তমান আমি 2017 পৰা আপোনাৰ এইটো 4th ছেশ্যন হ'ল আমাৰ। প্ৰি প্ৰাইমেৰী আছে আপোনাৰ, প্লাছ আপোনাৰ প্ৰাইমেৰী 1 আৰু 2 লৈকে এইবছৰ পাইছোঁ। আমি CBSE যিটো পেটাৰ্ণ আছে, সেই CBSE পেটাৰ্ণৰ মতে আমি যিটো কাৰিকুলাম আছে এইটো আপোনাৰ চলাই আছোঁ। গতিকে এইটো একচুৱেলি এটা সপোনৰ নিচিনা হয়। আমাৰ এটা সপোন আছিলে যে আমি এখন মডেল স্কুল এটা ৰেডি কৰিম, য'ত আমি যিখিনি আমাৰ লোকেল ল'ৰা ছোৱালী আছে খুব ভালদৰে যিখিনি আধুনিক শিক্ষা পদ্ধতি তাত যাতে এংগেজ কৰাব পাৰোঁ, ফাউণ্ডেশ্যনটো দিব পাৰোঁ। গতিকে এটা সপোনে আমি একচুৱেলি সপোন এটা বঢ়াই গৈ আছোঁ। আৰু আপোনাৰ ভৱিষ্যতে ধৰক আমি হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে যোৱাৰ পৰিকল্পনা এটা কৰিছোঁ। এটা কথা ক'ব লাগিব, যি মূলা বাঢ়ে দুপাততে চিন। হয় ছাৰ। গতিকে আপোনালোকৰ যিটো আমি ভেটি বেছটো দেখিছোঁ, সেইটো খুব ভাল বেয়া এটা আপোনালোকে ছিষ্টেম এটা কৰি আপোনাক ইয়াত শিক্ষা প্ৰদান কৰিবলৈ আপোনাৰ ব্যৱস্থা কৰিছে। হয় ছাৰ। আৰু আপুনি যিটো ক'লে মডাৰ্ণ টেকন'লজিৰ কথা, তো আজিৰ তাৰিখত শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ মডাৰ্ণ টেকন'লজি ইজ প্লেইং এ ভেৰি কি ৰোল, ভাইটেল ৰোল, নহয় জানো? নিশ্চয়। কাৰণ ল'ৰা ছোৱালীবিলাক আগতে যি এটা ব্যৱস্থা আছিলে, শিক্ষকে পঢ়াই, ল'ৰা ছোৱালীয়ে পঢ়াই, নপঢ়িব পাৰে, মন নিদিয়ে। আজিকালি ল'ৰা ছোৱালীৰ মানে ইণ্টাৰেষ্ট, পঢ়াটোত মানে ইণ্টাৰেষ্ট দিবলৈ কাৰণে বিভিন্ন ছিষ্টেম ওলাইছে। আপুনি যেনেকৈ দেখাইছে এইবিলাক স্মাৰ্ট কিতাপবিলাক, এইবিলাক কৰাৰ পিছত আজিকালি ল'ৰা ছোৱালীবিলাকৰ যিটো পঢ়াৰ প্ৰতি যিটো ধাউতি, কেনেকুৱা লাগিছে? মানে পেটাৰ্ণটো চেঞ্জ ডিফাৰেণ্ট পেটাৰ্ণ অফ টিচিং। হয়, পঢ়াৰ প্ৰতি ধাউতি আছে ছাৰ। আপোনাৰ কি হয়, ল'ৰা ছোৱালী আনকি আমাৰ ইয়াত ছানডে দিনৰ স্কুল আহিব বিচাৰে, মানে হলিডেও নালাগে তেওঁলোকক। কাৰণ স্কুলত আহি তেওঁলোকে যিটো টাইম এংগেজ হৈ থাকে বা টাইম স্পেণ্ড কৰি খুব কোৱালিটি টাইম হয়, খেলিব পাৰে, বহুত ধৰণৰ বস্তু চাব পাৰে, ধৰক এক্টিভিটি কৰিব পাৰে, গেম খেলিব পাৰে। আৰু আনকি কি হয়, আমাৰ যিটো কাৰিকুলাম হয় 100% ডিজিটেল হয়। মানে আমাৰ যিখিনি টেক্সট বুক আছে, টেক্সট বুকৰ লগত 100% আমাৰ ছফ্টৱেৰ কণ্টেণ্ট আছে, যিটো মানে আজিকালি কি হৈছে অডিঅ' ভিজুৱেল লাৰ্ণিং, যিটো অডিঅ' ভিজুৱেল লাৰ্ণিঙত গুৰুত্ব দিয়া হয়। কাৰণ আমাৰ জাষ্ট ফৰ এক্সাম্পল ধৰক আমি কিবা এটা ভিডিঅ' চাইছোঁ আগতে বা চিনেমা চাইছোঁ, এইটো বহুত দিনলৈকে আমাৰ মনত থাকে। যিটো আপোনাৰ কি হয়, আপোনাৰ ধৰক ল'ৰা ছোৱালী যেতিয়া কিতাপত পঢ়ে, প্ৰথমতে তাৰপিছত ডিজিটেল ক্লাছৰুমৰ কণ্টেণ্টখিনি চাই, ঘৰত গৈ আকৌ যেতিয়া কিতাপটো খোলে নহয়, সেই কণ্টেণ্টখিনি তেওঁ মনত আহে। যে কি হয়, অডিঅ' ভিজুৱেল লাৰ্ণিংটোৱে কি হয়, তেওঁলোকৰ মনত ৰখাত হেল্পফুল হয়। কিছুমান ধৰক আপোনাৰ আৰু টেক্সট বুকৰ বাহিৰে আৰু বহুত ধৰণৰ তেওঁলোকক কিছুমান মৰেল ষ্টৰিজ বা তেনেকুৱা ভিডিঅ' দেখুৱায়। গতিকে তেওঁলোকে ঘৰত ধৰক মোবাইলো এংগেজ হয়। আজিকালি ল'ৰা ছোৱালী টেকন'লজিৰ প্ৰতি ধাউতি এটা আছে, মোবাইলৰ প্ৰতি আসক্তি এটা আছে। তো সেইধৰণে কি হয়, ডিজিটেল ক্লাছসমূহ তেওঁলোকে ভাল পায়, বা যিখিনি আমাৰ টিচাৰসকলে যিধৰণে শিকায়, যিধৰণে পঢ়ায় বা গ্ৰুপ এক্টিভিটি এংগেজ হৈ ভাল পায়। গতিকে ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্ট আছে, এবচেণ্টিজম বহুত কম হয়, আৰু আনকি হলিডেও বেছি নিবিচাৰে তেওঁলোকে। কাৰণ আমি ছামাৰ ভেকেশ্যনৰ মাত্ৰ 15 ডেইজহে দিওঁ। হয় ছাৰ। দিছ চিষ্টেম অফ যিটো এডুকেশ্যন, ইম্পাৰ্টিং এডুকেশ্যন টু দ্য ষ্টুডেণ্টছ, যিটো চিষ্টেম, মই যদি কওঁ যে দিছ চিষ্টেম ইজ ক্ৰিয়েটিং এ ৰিভলিউশ্যন। নিশ্চয় ছাৰ। শিক্ষাৰ ক্ষেত্ৰত এটা ৰিভলিউশ্যন আনিছে নহয়। ল'ৰা ছোৱালীবিলাকে পঢ়িবলৈ মন নকৰে, পঢ়িব নোখোজে ল'ৰাটো, আপুনি কৈছে নাই ইয়াতে থাকিব মন কৰে, সুবিধাও নালাগে। এইটো এটা ৰিভলিউশ্যন ক্ৰিয়েট কৰিছে এডুকেশ্যনৰ ক্ষেত্ৰত। কিমানটো সঁচা এইটো কথা? নাই, সেইটো বহুত ক্ষেত্ৰত সঁচা হয় ছাৰ। হ'লেও কিয় আপোনাৰ যিটো অল্ড এজ মেথড যিটো আছে, আপোনাৰ ব্লেকবৰ্ড টেকন'লজি হওক, যি হ'ল, সেইখিনিতো আপোনাৰ আছেই। এইটোৱে কি কৰে, ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্টটো ক্ৰিয়েট কৰাত অলপ হেল্পফুল হয়। আপোনাৰ টিচাৰৰ ৰ'ল ছেমেই আছে, আমি ৰাইটিং লিখিবই লাগিব, কিন্তু এই পঢ়াৰ ধৰণটো অলপ চেঞ্জ হৈছে, যাৰ ফলত কি হৈছে, ধৰক ল'ৰা ছোৱালীৰ অলপ ইণ্টাৰেষ্ট বেছি আহিছে। Round and round, round and round, round and
আৰু নৰ্মেল যিটো আপোনাৰ টেক্সট বুক ৰিডিং আছে তাতকৈ অলপ ইণ্টাৰেষ্টটো বেছি আহে অডিঅ' ভিজুৱেল লাৰ্ণিঙত বা এইখিনি বস্তু যেতিয়া তেওঁলোকে ইউজ কৰে বা আমি ল'ৰা ছোৱালীক সৰুতে আপোনাৰ জাষ্ট ষ্টাৰ্টিঙত যেতিয়া আপোনাৰ লিখা শিকাওঁ কিছুমান এই দিওঁ আপোনাৰ ধৰক আপোনাৰ স্লেট টাইপৰ দিওঁ ডিজিটেল তাত লিখে তেওঁলোকে তাতে প্ৰেক্টিছ কৰে ধৰক পেপাৰত তেতিয়া পেপাৰ ৱৰ্কো নহয় তাত লিখি তেওঁলোকে খুব ভাল পায় আপোনাৰ তাক দেখা পাব প্লাছ আমি টেবলেটো ইউজ কৰোঁ ল'ৰা ছোৱালীৰ কাৰণে এডুকেশ্যনেল কণ্টেণ্ট থাকে তাত ল'ৰা ছোৱালীয়ে নিজে টেবলেট ইউজ কৰে গতিকে এনেকুৱা নহয় আজিকালি এটা আপোনাৰ ধৰক ধাৰণা হয় যে এক্সেছ মোবাইল ইউজ কৰিব নাপায় বা ল'ৰা ছোৱালী অকল মোবাইলেই ইউজ কৰে তেনেকুৱা হয় গতিকে আছে আপোনাৰ কণ্টেণ্টখিনি একচুৱেলি ডিপেণ্ড কৰে যিটো কণ্টেণ্ট আছে কণ্টেণ্টটো ডিপেণ্ড কৰে ল'ৰা ছোৱালী ভাল কণ্টেণ্ট চালে একো আপোনাৰ হাৰ্মনেছ মানে ই নাই আপোনাৰ কিন্তু আপোনাৰ ৰিভলিউশ্যনটো আহিছে নিশ্চয় ছাৰ আৰু এইটো আৰু আগতে আৰু আপডেট হ'বলগীয়া আছে মানে ৰিভলিউশ্যন আহিছে কেলে কৈছোঁ আপুনি 2 বছৰ আগত ক'লে যে 5-10 ষ্টুডেণ্ট আপুনি আৰম্ভ কৰিছিলে নিশ্চয় ছাৰ হয় 2 বছৰ পিছত কিমান ষ্টুডেণ্ট আছে এতিয়া আমাৰ 72 আছে কাৰেণ্ট ষ্ট্ৰেংথ that itself shows that the revolution হৈছে 5 জনৰ পৰা 70 জন হৈ গ'ল হয় ছাৰ এটা আহি থকা ইয়াৰ দুগুণ তিনি গুণ আৰু বেছি বহুত বেছি হ'ব নিশ্চয় ছাৰ হঠাৎ এটা এনেকুৱা আহিব যে আপোনালোকে ল'ৰা ছোৱালীক চিট দিব নোৱাৰিব উইদিন এ শ্বৰ্ট টাইম যিটো লাগিছে কাৰণ কেলৈ যিটো প্ৰচাৰ আৰু প্ৰসাৰ হয় ছাৰ টেকন'লজিৰ যুগ আপুনি কৈছে ন টেকন'লজিৰ মানুহে যেতিয়া গম পাব আৰু যেতিয়া গম পাব হয় ছাৰ ওচৰে পাজৰে যিমান ল'ৰা ছোৱালী আছে শক্তিশালী ঢাপলি মেলিব কাৰণ আজিৰ তাৰিখত চবেই বিচাৰে ল'ৰা ছোৱালী ভাল হোৱাটো ভাল শিক্ষা পোৱাটো ভাল হোৱাটো ভাল শিক্ষাটো যদি আপোনালোকে দিব পাৰিছে দিছে আৰু এটা কথা ছাৰ আমি আৰু এটা বস্তু চাইছোঁ আপোনাৰ কোৱান্টিটি আৰু কোৱালিটিটো যাতে সমানে আমি চলাব পাৰোঁ এনেকুৱা নহয় যে কোৱান্টিটি বাঢ়ি গ'ল কোৱালিটি ডিক্ৰিজ হৈ গ'ল তেনেকুৱা নহয় সেইকাৰণে আমি এটা ক্লাছৰুম ষ্ট্ৰেংথ থৈছোঁ যিকোনো ক্লাছত 30 ষ্টুডেণ্টহে মেক্সিমাম ধৰক নাৰ্চাৰী এইবছৰ আমাৰ হৈ গ'ল অলৰেডি 30 তাৰপিছত আমি আৰু এডমিশ্যন লোৱা নাই গতিকে কোৱালিটি আৰু কোৱান্টিটি আপোনাৰ দুইটা আমি ভৱিষ্যতে চলাই যাম বুলি ভাবিছোঁ झूला अम्मा आज लगा दे झूला इस झूले पर मैं झूलूंगा इस पर चढ़कर ऊपर बढ़कर आसमान को मैं छू लूंगा झूला झूल रही है डाली झूल रहा है पत्ता पत्ता इस झूले पर बड़ा मजा है चल दिल्ली ले चल कलकत्ता झूल रही नीचे की धरती उछल 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 बरस रहा है रिमझिम उड़कर मैं लूटू दरबादल চেঞ্চি স্মাৰ্ট স্কুলৰ জইণ্ট ডাইৰেক্টৰ আমি মনীষা শৰ্মাৰ সৈতে মত বিনিময় কৰিছোঁ নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ আপোনালোকে যি ফ্ৰেঞ্চাইজি প্ৰদান কৰিছে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশতো আপোনালোকৰ আণ্ডাৰত ফ্ৰেঞ্চাইজি ক'ত প্ৰদান কৰিছে এই জনাব নেকি আমি ডিব্ৰুগড়ত আছে জাগুনত আছে আৰু ইটানগৰত আছে হয় এতিয়ালৈকে আপোনালোকৰ আণ্ডাৰত কিমানখন স্কুল ফ্ৰেঞ্চাইজি আপোনালোকৰ আণ্ডাৰত আছে 4খনমান আছে হয় আৰু ইয়াৰ এক্সটেণ্ড মানে সম্প্ৰসাৰণ কৰিবলৈ আৰু পৰিকল্পনা আছে আছে আৰু আছে আমাৰো তেনেকুৱা এই যে আপোনালোকে যে কৰিছে যিটো ফ্ৰেঞ্চাইজি কৰিছে আপোনালোকৰ ডিজিটেল ছিষ্টেমটো যে শিক্ষা প্ৰদান আপোনালোকৰ কেনেকৈ কি মাধ্যমত কেনেকৈ কৰে এই কথাখিনি ডিজিটেল মানে আমাৰ বোৰ্ডটো ডিজিটেল হয় তেনেকৈ আমি বোৰ্ডত দেখাই মেলি তেনেকৈ কৰাওঁ আৰু কিতাপবিলাকো কোৰ্চ যেনেকুৱা কিতাপত থাকে তেনেকুৱা ছেইম বোৰ্ডত কোৰ্চ কণ্টেণ্ট একেই থাকে সিহঁতে ইয়াত পঢ়ে যিবোৰ পঢ়ে সিহঁতে ঘৰতো ছেইম তেনেকুৱা কিতাপত পায় যোনটো বোৰ্ডত দেখে সেইটো ছেইম সিহঁতে তেনেকুৱা পায় কোৰ্চ কণ্টেণ্ট একেই থাকে
আৰু তাৰোপৰি আপুনি মই যে কিতাপবিলাকত দিয়াৰ লগে লগে যে আপোনালোকৰ যিটো ডিজিটেল ছিষ্টেম লগে লগে জন্তুটোৰ কথা বা এইটো বাফেলো হয় এইটো আপেল হয় এইবিলাক কৈ দিয়ে আমিও কৈ দিওঁ সিহঁতে বৰ্ডতো তেনেকুৱা ছেইম তেনেকুৱা কোৱা হয় কিতাপবিলাকো দেখিছোঁ কিতাপতো সেইটো হ'ল আপোনাৰ এইটো স্পিক পেন সেইটো সেইটো প্ৰনাউন্সিয়েশ্যন ভাল হয় সেইটো দি এইবিলাক বস্তু ল'ৰা ছোৱালী যেতিয়া দেখে কেনেকুৱা ৰিয়েকশ্যন কেনেকুৱা কৰে সিহঁতৰ ৰিয়েকশ্যনটো ভাল সিহঁতে ভাল পায় কিয় কি এবাৰ টাচ কৰিলে ইংলিছত কয় আকৌ টাচ কৰিলে হিন্দীত কয় সিহঁতে ভাল পায় সেইটো হেৰি কৰি আজিৰ তাৰিখত এডুকেশ্যন শিক্ষা ব্যৱস্থা মানে এটা আমূল পৰিৱৰ্তন ড্ৰাষ্টিক চেঞ্জ হৈছে আৰু এটা এইটো পৰ্যায়লৈ পাইছে যে মানে ধৰি লওক কিতাপখন চুলে তাত জন্তুৰ নাম আপেলৰ নাম আঙুৰৰ নাম চব ওলাই যায় মানে টেকন'লজি ক'লৈকে আহি গৈছে এই টেকন'লজি ছিষ্টেমটোৱে আমাৰ এডুকেশ্যন ছিষ্টেমটোক আপগ্ৰেড কৰিছে প্ৰমোট কৰিছে আপুনি কি ক'ব ভাল হৈছে ভাল হৈছে এতিয়া সিহঁতে বহুত কথা জানিছে শিকিছে প্ৰনাউন্সিয়েশ্যনতো সিহঁতৰ ভাল ইম্প্ৰুভ হৈছে আৰু এটা কথা ক'ম আছে ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা যাবই নোখোজে ঘৰলৈ বন্ধও নিবিচাৰে বোলে হয় সেইটো হয় সিহঁতে ছানডেও আহিব বিচাৰে ছানডে আহিম বুলি কয় হলিডেটো স্কুল যাম বুলি কয় মানে বাপেক মাকৰ কাৰণে এটা সকাহ কাৰণ ঘৰবিলাকত ল'ৰা ছোৱালীয়ে বৰ দিগদাৰ কৰি থাকে গতিকে ইয়াত যদি স্কুলত থাকে বাপেক মাকৰ এটা সকাহ ৰিলিফ যে তাহাঁতে ঘৰত যাব বিচাৰে স্কুলত পঢ়িব যাব বিচাৰে বহুত আমি এনেকুৱা দেখিছোঁ যে কিছুমান জেগাত কিছুমান ঠাইত ল'ৰা ছোৱালীবিলাক বাপেক মাকে স্কুললৈ পঠিয়াব নোৱাৰে কিন্তু ইয়াত জাষ্ট ওলোটা ছিষ্টেম হৈছে কাৰণ কেলৈ ইয়াত ল'ৰা ছোৱালী থাকিব বিচাৰে আহিব বিচাৰে যে এই টেকন'লজি ব্যৱস্থাটোৱে আজিৰ তাৰিখত শিক্ষা ব্যৱস্থাটো এটা আমূল পৰিৱৰ্তন আনি দিছে আৰু ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি যিটো ধাউতি সেই ধাউতি জগাবলৈ সক্ষম হৈছে বুলি আমি দি ক'ব পাৰোঁ আৰু এইটো অনিশ্চিকাৰ্য যে শিক্ষা ব্যৱস্থাৰ প্ৰতি আধুনিক যি প্ৰযুক্তিবিদ্যা প্ৰয়োগ হ'বলৈ ধৰিছে ই আমূল পৰিৱৰ্তন আনিছে বুলি দামোদৰ শৰ্মাৰ সৈতে আমি মত বিনিময় কৰিব লৈছোঁ আপুনি এইখন স্কুলত শিক্ষাদান কৰিছে সৰু সৰু ল'ৰা ছোৱালীক কিমান বছৰৰ পৰা কৰি আছে মোৰ এতিয়া 3 বছৰ ৰানিং চলি আছে 2018 পৰা কৰি আছে জানুৱাৰীৰ পৰা মডাৰ্ণ টেকন'লজি আধুনিক প্ৰযুক্তিবিদ্যা শিক্ষাত প্ৰয়োগ কৰিছে আপুনি যেতিয়া পঢ়া শুনা কৰিছিলে আপুনি এনেকুৱা ছিষ্টেম পঢ়িছিলে নেকি আমি যেতিয়া পঢ়িছিলোঁ যিহেতু আমি ধৰক চৰকাৰী বিদ্যালয়ত পঢ়িছিলোঁ বা তেতিয়াও প্ৰাইভেট স্কুলবোৰত এনেকৈ আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ হোৱা নাছিলে তো গতিকে আমি যেতিয়া প্ৰাথমিক শিক্ষাই হওক বা আমি হাইস্কুল শিক্ষা হওক বা কলেজৰ শিক্ষা হওক এনেকৈ লাভ কৰিব পৰা সুবিধা পোৱা নাছিলোঁ কিন্তু যেতিয়া ডিগ্ৰী কৰিলোঁ তাৰপিছত আমাৰ ছাৰৰ লগত যেতিয়া লগ পালোঁ যে এনেকুৱা স্কুল ইয়াত হৈছিলে তো মই এপ্লাই কৰিলোঁ ইণ্টাৰভিউ পাই যেতিয়া পাইছোঁ তেতিয়া আমি নিজে অৱগত নাছিলোঁ যে আধুনিক যিটো প্ৰযুক্তিবিদ্যাৰ যোগেদি আমি শিশুসকলক যেনেকৈ শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ জৰিয়তে শিশুৱে ইমান সোনকালে কেচ কৰিব পাৰে বা শিক্ষাৰ প্ৰতি যিমান আগ্ৰহ দেখুৱায় সেইটো আমি নিজে অৱগত নাছিলোঁ যেতিয়া মই 2018 ইয়াত জইন কৰিলোঁ তাৰপিছত দেখিলোঁ যে আমি ধৰক ডিজিটেল বৰ্ড হওক বা স্মাৰ্ট স্পিক পেন হওক অডিঅ' ভিজুৱেল যিটো লাৰ্ণিং ছিষ্টেম হয় ইয়াৰ যোগেদি মই নিজে ভবা নাছিলোঁ যে ইমান সোনকালে যে এটা শিশুৱে কেচ কৰিব পাৰে বা ধৰক আমি ABCDয়ে হওক বা যিকোনো বডি পাৰ্টছৰ নেম হওক সেইটোৰ বিষয়ে আমি যেতিয়া শিকাব লৈছোঁ আমি এবাৰ কোৱাৰ পিছত বা আমি যেতিয়া ভিজুৱেল ছিষ্টেমত দেখাওঁ সিহঁতি নিজে আগ্ৰহ হৈ পেলাই সিহঁতি নিজে শিকে আমি শিকোৱাতকৈ সিহঁতি নিজে শিকাৰ ক্ষেত্ৰত আগ্ৰহী কাৰণ যেতিয়া আমি ডিজিটেল ছিষ্টেমত দেখাইছোঁ তো এবাৰ আমি তাৰ ছিষ্টেমটো দেখাই দিলে সিহঁতি নিজে কেচ কৰি লয় আৰু নেক্সট টাইমৰ পৰা আমি অকল সিহঁতক গাইডহে কৰিব লাগে শিকাটো সিহঁতি নিজে নিজৰ প্ৰচেছত শিকি আছে আৰু ইয়াৰ মানে ফলটো নিশ্চয় ভাল হৈ আছে আমি ইয়াৰ দেখি আছোঁ যে ফাৰ্ষ্টত ষ্টুডেণ্ট আহোঁতে কেনেকুৱা আছিলে আৰু এবছৰত হওক বা নাৰ্চাৰীৰ পৰা LKG যাওঁতে তাৰ ইম্প্ৰুভমেণ্টটো কিমান আছে আমি দেখি আছোঁ তো গতিকে মই ভাবোঁ বৰ্তমান যুগত প্ৰযুক্তিবিদ্যাই শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় তথা মানে বিশেষ ভূমিকা পালন কৰে বৰ সুন্দৰ কথা কৈছে যে প্ৰযুক্তিবিদ্যাই বিশেষ ভূমিকা পালন কৰিছে আজিৰ যুগৰ আজিৰ দিনত আৰু যুগৰ লগত খোজ মিলাব লাগিব সময় সলনি হৈছে চিন্তা চৰ্চাবিলাক সলনি হৈছে আধুনিক প্ৰযুক্তিবিদ্যাৰ সকলো ক্ষেত্ৰতে ইন অল স্পেয়াৰ্ছ সকলো ক্ষেত্ৰতে আজিৰ তাৰিখত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ হৈছে আৰু সেই প্ৰয়োগে সমাজ ব্যৱস্থাক এটা নতুন ৰূপ এটা নতুন মাত্ৰা প্ৰদান কৰা দেখা গৈছে
আপুনি ক'লে আপোনাৰ দিনত আপুনি যেতিয়া পঢ়া শুনা কৰিছিলে তেতিয়া এইবিলাক সা সুবিধা নাছিলে আৰু আজিৰ তাৰিখত আপুনি নিজেই কৈছে যে ইয়াত দেখি পেলাই আচৰিত এনেকুৱা এটা ব্যৱস্থা হৈ গৈছে যে গতিকে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত আমি যে কোৱা আমূল পৰিৱৰ্তন, এটা হিউজ ডিফাৰেঞ্চ, এটা গ্ৰেট ৰিভলিউশ্যন, এই বস্তুটো এটা মানে পৰিৱৰ্তন এটা আহিছে শিক্ষাৰ ক্ষেত্ৰত, এইটো নিশ্চয়কৈ ক'ব পাৰি। হয়, এইটোতো ৰিভলিউশ্যন হৈছে, কাৰণ এতিয়া আমি ধৰক ফৰেন কাণ্ট্ৰি হওক বা বিদেশত দেখিছোঁ, আমেৰিকা হওক, এইখিনিত আগৰ পৰা এনেকুৱা ছিষ্টেম চলি আছে। গতিকে সেইবাবে আমাৰ ইয়াতো যদি এনেকৈ ৰিভলিউশ্যন হৈ থাকে তো নিশ্চয় ইণ্ডিয়া আৰু আগত আগুৱাই যাব বুলি আশা কৰিছোঁ। নতুন চাম সৰু সৰু ল'ৰা ছোৱালীক আপুনি শিক্ষা প্ৰদান কৰিছে, ইহঁতক লৈ প্ৰতিজন ব্যক্তিয়ে একো একোটা সপোন দেখে, আমিও সপোন দেখিছোঁ, আপুনি সপোন দেখিছে, আপুনি এই ল'ৰা ছোৱালীখিনিক লৈ কি সপোন দেখিছে, ক'ত যাব পাৰিব সিহঁতি? মইতো ধৰক এতিয়া সিহঁতি পঢ়ি আছে, এতিয়া ভৱিষ্যতে গৈ কিছুমান ডক্টৰো হ'ব পাৰে, ইঞ্জিনিয়াৰো হ'ব পাৰে, কিন্তু এনেকৈ যদি আমি শিক্ষা প্ৰদান কৰি থাকোঁ তেতিয়া মই নিশ্চয় আশাবাদী যে ইহঁতি এদিন গৈ ভাৰতৰ সুযোগ্য নাগৰিক হ'ব, এইটো মই গেৰেণ্টি দিব পাৰিম। সুন্দৰ কথা, ধন্যবাদ। এইখন স্কুলৰ আন এগৰাকী শিক্ষাগুৰু কুমাৰ শৰ্মাৰ সৈতে আমি মত বিনিময় কৰিছোঁ। আপুনি এইখন স্কুলৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে? মোৰ যেতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল 2016ত, তাৰপিছত যেতিয়া মেমহঁতৰ লগত কথা হ'ল, তেতিয়া মেমহঁতে ক'লে স্কুল খোলাৰ যি কথা চলি আছিলে, তেতিয়াৰ পিছত ঠিক সেইটো সময়তে মোৰ গ্ৰেজুৱেশ্যনো কমপ্লিট হৈছিলে। তাৰ পিছৰ পৰা, সেইটো বছৰ আছিলে আপোনাৰ 2016, সেইটো বছৰৰ পৰা মই ইয়াত স্কুলত জইন হৈ আছোঁ, এতিয়ালৈকে বৰ্তমানলৈকে কৰি আছোঁ। এটা কথা সুধোঁ, আপুনি লোৱা শিক্ষা ব্যৱস্থা, আপুনি যিটো ব্যৱস্থাত আপুনি শিক্ষা ল'লে আৰু এইটো শিক্ষা ব্যৱস্থা কি, হোৱাট ইজ দ্য ডিফাৰেঞ্চ? আগত যি শিক্ষা ব্যৱস্থা আছিলে যেতিয়া আমি পঢ়িছিলোঁ, সেইটো সময়ত আপোনাৰ ডিজিটেল বোলা বস্তু নাছিলে। তেতিয়া অকল আছিলে আপোনাৰ ধৰক পাটি খৰি সেইবিলাক আছিলে, তাৰপিছত কপি আছিলে, কিতাপ সেইবিলাকতো আছিলে, কিন্তু সেইটো সময়ত এনেকুৱা নাছিলে যে আমি যি এতিয়া শিক্ষা ব্যৱস্থা ইহঁতক দি আছোঁ, ধৰক ডিজিটেল বৰ্ড, অডিঅ' ভিজুৱেল লাৰ্ণিং, সেইবিলাক যোনটো আছে এতিয়া, সেইটো আগতে এইবিলাক নাছিলে। তো এইটো ফালৰ পৰা নিশ্চয় ইহঁতে যি সুবিধা পাইছে সেইটোৱে ইহঁতক নিশ্চয় আগবঢ়াত বহুতো হেল্প কৰিছে। শিক্ষাৰ ক্ষেত্ৰত ডিজিটেল ব্যৱস্থাই এটা বেলেগ মাত্ৰা প্ৰদান কৰিছে শিক্ষাৰ ক্ষেত্ৰখনত, নহয় জানো? এইটো আপুনি কি ক'ব? কি ক'লে ছাৰ? মানে শিক্ষাৰ ক্ষেত্ৰখনলৈ যিটো এটা ডিজিটেল ব্যৱস্থা আহিলে, শিক্ষাত ডিজিটেল ব্যৱস্থা নহয় জানো? এতিয়া স্মাৰ্ট বৰ্ড, আপোনাৰ এই মাইক্ৰফোন যিটো আপোনাৰ টাচ, এইবিলাক কৰি এটা বেলেগ মাত্ৰা প্ৰদান কৰিছে ডিজিটেল ব্যৱস্থাটোৱে। এইটো আপুনি কি কয়? আপুনি নিজেও শিকাই আছে। হয়, নিশ্চয়। আগত যি ব্যৱস্থা আছিলে সেইটো ব্যৱস্থাত কি হয়, ইহঁতি ক্লাছ কৰোঁতে আগত বৰিং হৈছিলে মানে, কিন্তু যিটো ডিজিটেল ব্যৱস্থা সেইবিলাক এইটো আহিলে, ইহঁতি যেতিয়া ভিডিঅ' চায় তেতিয়া কি হয়, ইহঁতি ইণ্টাৰেষ্টেড হৈ যায়, মানে চাই কিনে ইহঁতি ভাল পায় আৰু ভাল পায়, গতিকে পঢ়াৰ প্ৰতি আগ্ৰহ জাগিছে। হয়, নিশ্চয়। आपका शुभ नाम क्या है? संजना शर्मा, कहाँ का रहने वाले हो? आप कहाँ रहते हो? टिंगराई चाराली, कौन सा क्लास में पढ़ रहे हो? क्लास 2। क्लास 2 में? अच्छा, यहाँ में जो पढ़ रही हो आप डिजिटल क्लास में, और पढ़ कर कैसा लगता है? अच्छा लगता है। पढ़ने के लिए मन करता है? हाँ, हाँ? क्या सीख रहे हो यहाँ पे? कैसा सिखाता है? अच्छा सिखाते हैं। अच्छा सिखाता है? हाँ पढ़ने के लिए मन करता है? हाँ, स्मार्ट बोर्ड जो देखता है ना, स्मार्ट बोर्ड में जो विजुअल्स आप देखते हो, वो देखने के बाद कैसा लगता है? अच्छा लगता है। घर में जाकर क्या करते हो? माँ को, पिताजी को क्या बोलते हो? स्कूल आने के लिए मन करते हो कि नहीं हर दिन? हाँ हाँ? हाँ, आगे में जाके क्या बनोगे? डॉक्टर बनोगे, इंजीनियर बनोगे, क्या बनोगे? पायलट। পাইলট? সুন্দৰ কথা, তেখেতে পাইলট হ'ব বোলে, সপোন দেখিছে এতিয়াৰ পৰা। অল গুড ইজ বেটি, আচ্ছা সে পঢ়না। হ্যাঁ, बेटा आपका नाम क्या है? रूशांक शर्मा, कौन से क्लास में पढ़ रहे हो? क्लास 1। यहाँ के स्कूल में जो आपको पढ़ाते हैं डिजिटल बोर्ड, ये यहाँ में ऐसे डिजिटल बोर्ड में पढ़ने के बाद आपको कैसा लगता है? अच्छा, क्या अच्छा लगता है? क्या दिखाता है बोर्ड में? क्या क्या दिखाता है? पढ़ने वाला क्या क्या दिखाता है? राइम्स और स्टोरी भी दिखाता है? हाँ दिखाता है। एक तो राइम्स गाने के याद है? राइम्स
याद है। एक्चुअल राइम्स गाओ तो। My house is red, a little house, a happy child am I. I laugh and play the whole day long, I hardly ever cry. I have a tree, a green, green tree to save me from the sun. And under it I often sit when all my play is done. वेरी गुड वेरी गुड। आगे मैं क्या बनना चाहते हो? मैं तो क्या क्रिकेटर होता। अरे बाप रे बाप, क्रिकेटर हो बोले। सचिन तेंदुलकर बनोगे क्या ना विराट कोहली? विराट कोहली। हाँ विराट कोहली हो बोले क्रिकेटर। টিংৰাস্থিত চেঞ্চি স্মাৰ্ট স্কুলৰ প্ৰতিষ্ঠাপক সঞ্জয় শৰ্মাৰ সৈতে আমি মত বিনিময় কৰিছোঁ। এখন স্কুল, এখন আদৰ্শ বিদ্যালয় ক'ব লাগিব, এখন অত্যাধুনিক বিদ্যালয়। আচ্ছা, এনেধৰণৰ ইমান মডাৰ্ণ ফেচিলিটি, মডাৰ্ণ টেকন'লজি প্ৰয়োগ কৰাৰ চিন্তা চৰ্চা আপোনাৰ টিংৰাইত, কাৰণ এইটো এটা খুব ধৰি লওক ডেভেলপ বুলি ক'ব নোৱাৰে মই, কাৰণ চহৰ বা নগৰো নহয়, এটা সৰু ঠাই। তাত গ্ৰামাঞ্চলৰ প্ৰভাৱ টাউনো নহ'লেও চহৰ নহ'ল আৰু গাঁও নহ'ল, গাঁৱৰ আভাসটো আছে তাত। এনেকুৱা ঠাইত এনেকুৱা স্কুল প্ৰতিষ্ঠা কৰিবলৈ আপুনি কি ভাবি কৰিলে? এইটোৱে আমাৰ ইয়াত গাঁৱত ধৰক প্ৰাইভেট স্কুল যদিও আছে, এই যিটো এডভান্স টেকন'লজি আছে, হয়তো ইয়াৰ আমাৰ ইকনমিক কণ্ডিশ্যন ইমান ভাল নহয়, এই বুলি আমাৰ যিখিনি প্ৰাইভেট স্কুলবিলাক আছে সিহঁতে এইখিনি টেকন'লজিখিনি ল'ব নিবিচাৰে। তো আমি বহুত ৰিকুৱেষ্টো কৰিছোঁ স্কুলহঁতক, এইখিনি আমাৰ ষ্টুডেণ্টকো লাগে, ৰাইজকো লাগে, বাট নাই। এট লাষ্ট উপায় নোপোৱাকৈ আমি এটা ষ্টাৰ্ট কৰিলোঁ, ইনিচিয়েটিভ এটা নহয়, আমিও নহ'লেও নিজৰ ল'ৰা ছোৱালীৰ কাৰণেতো লাগিবই কিবা এটা। তো সৰুকৈ ষ্টাৰ্ট কৰিছিলোঁ, আজি এই পৰ্যায় পালে, চবে ভাল পাইছে। তো ইয়াত ধৰক আমি বেচিকেলি মই ছফ্টৱেৰটোৱে ডেভেলপ কৰিছিলোঁ আগত, বাট ছফ্টৱেৰটো ডেভেলপ কৰাৰ লগে লগে স্কুলৰ আইডিয়াও আহিছিলে, আগত টিচিং কৰা আছিলোঁ, অলপ ট্ৰেইনিঙো আছিলে, তো এইখিনি চব লগাই মেলি নিজে এটা স্কুল ষ্টাৰ্ট কৰিলোঁ। আৰু যদি মই ভুল কোৱা নাই, আপোনাৰ যিটো ছফ্টৱেৰ আপুনি কৈছে যে ছফ্টৱেৰ এটা মই বনাইছিলোঁ, কৰিছিলোঁ, আৰু আপোনাৰ স্কুলখন আৰম্ভ কৰা খুব বেছি 2 বছৰ হৈছে। 2 বছৰত তেখেতৰ 5 জনৰ পৰা এতিয়া 72 জন, আৰু তেখেতসকলে কেইবাখন স্কুলৰ ফ্ৰেঞ্চাইজি দিছে। অৰ্থাৎ যদি মই ভুল কোৱা নাই বা যদি আমি ভুল কোৱা নাই, আপোনাৰ ছফ্টৱেৰ গৈ 2 বছৰৰ ভিতৰত এইটো হটৱেৰ হৈ গ'ল। ক'ব পাৰি ইয়াত নহয়, ছফ্টৱেৰ চলি আছিলে 2008-ৰ পৰা অৱশ্যে। তো এইটো বাহিৰত গৈ আছে, কিন্তু ইয়াত প্ৰকিউৰ কৰা বা স্কুলে তেনেকুৱা কৰিব নিবিচাৰে, তো সেইকাৰণে এই ছাইডে নাই। বাট বিহাৰ হওক, UP হওক, ঝাৰখণ্ড হওক, ইভেন দিল্লী, এতিয়া নয়ডাত আছে স্মাৰ্ট স্কুল বুলি এখন, তাত এই ছফ্টৱেৰ সিহঁতে ডিল কৰি আছে। এতিয়া মই এই পাৰ্ট এৰি আমাৰ নৰ্থ ইষ্ট ছাইডত মই আহি গ'লোঁ, ইষ্ট ইণ্ডিয়া পাৰ্ট এই ছফ্টৱেৰ কভাৰিং মই কৰোঁ, কমপ্লিট মই চাওঁ। ইয়াৰ যিটো এনিমেশ্যন পাৰ্টৰ আছে এইটো দিল্লীৰ পৰা অপাৰেট হয়, মই জাষ্ট কোডিং কৰি এই এনিমেট আৰু নোটছখিনি মিলাই মেলি কৰি দিওঁ ফাইনেল টাস্কটো। শিক্ষা ক্ষেত্ৰতো মডাৰ্ণ টেকন'লজি এপ্লিকেশ্যন ইন দ্য ফিল্ড অফ এডুকেশ্যন, এইটো মানুহে সাধাৰণতে ভাবিব নোৱাৰে যে শিক্ষাত আকৌ টেকন'লজি কেলে। কিন্তু আজিৰ তাৰিখত এইটো যিটো প্ৰয়োগিক দিশ, আৰু আমি দেখা পাইছোঁ যে টেকন'লজিৰ কাৰণে ল'ৰা ছোৱালীয়ে বহি চাইছে, শিকিছে, ঘৰ যাবলৈ ইচ্ছা নকৰিছে, এনেকুৱা এটা পৰ্যায় পাইছে। টেকন'লজি আমাক ক'ত লৈ গৈছে, আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ শিক্ষাটো এইটো প্ৰয়োগিক দিশ, এইটো ভাল কামত এটা ভাল প্ৰয়োগ হৈছে টেকন'লজি। আপুনি এই দিশটো ইয়াত যে প্ৰয়োগ হৈছে, এই ল'ৰা ছোৱালীখিনিক আহি থকা দিনত নতুন যিটো চাম উঠিছে আছে, হাউ ইট উইল বেনিফিট? নহয়, বেনিফিট নিশ্চয় হ'ব। কেলৈ আজিৰ দিনত যিটো আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কওঁ, এতিয়া ক্লাছ 10, 11
পঢ়ি থকা ল'ৰাক যদি আমি কওঁ, ইভেন আমি যিটো আগৰ গ্ৰেজুৱেটখিনিক ক'ব যাওঁ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা বুজি নাপায় বা অলপ সময় লয়। বাট এতিয়া কি হৈ গ'ল, সিহঁতে ক্লাছ নাৰ্চাৰী প্ৰি স্কুলৰ পৰাই যেতিয়া দেখে এইখিনি চব IT ৰিলেটেড বস্তু, এডুকেশ্যনৰ ইয়াত টেকন'লজিৰ এইখিনি দেখে, সিহঁতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ নিজেই এটা আণ্ডাৰষ্টেণ্ডিংটো আহি যায়। আৰু নিশ্চয় এইটো ইহঁতে যেতিয়া আণ্ডাৰষ্টেণ্ডিং এটা কনচেপ্ট এতিয়া সৰুতে আহি যায়, ফাৰ্ডাৰ কৰ্চৰ ষ্টাডিত ইহঁতে বেছি ভালকৈ বুজি পাব। আমি যিটো কৰিব পৰা নাই সিহঁতে আৰু সোনকালে কৰি দিব। আৰু আমি কওঁ ন, দে আৰ দ্য ফিউচাৰ অফ দ্য নেশ্যন হয়। আৰু এটা আছে ধৰক, এতিয়া পেৰেণ্টছে কয় মোৰ ল'ৰা ছোৱালীয়ে মোবাইল চাই নেৰে, বাট মই যিকোনো পেৰেণ্টক আমাৰ স্কুলৰ ষ্টুডেণ্ট ল'ৰা ছোৱালীক সুধিলে ইহঁতে পেৰেণ্টে কয় ই মোবাইল লয় কিন্তু অলপ দেৰি চাই আকৌ দিয়ে হৈ গ'ল বুলি। মিনছ সিহঁতক দিলে আৰু প্ৰপাৰ গাইডেঞ্চ কৰিলে ল'ৰা ছোৱালীও ফ'ৰ্চ নকৰে, বাট সিহঁতক দিব লাগে। বহুত ডাঙৰ কথা কৈছে যে আজিৰ তাৰিখত মোবাইলে যেনেকুৱা এটা সমস্যাৰ সৃষ্টি কৰিছে। আমি কওঁ যে মোবাইলৰ ভাল দিশ আছে, কিন্তু সৰু ল'ৰা ছোৱালী বা আমাৰ নতুন চামটোৱে সেইটো বুজি উঠা নাই। তেওঁলোকে এটা মোবাইল চলাবলৈ কৰি থাকে, সময়বিলাক নষ্ট কৰি থাকে। আৰু ভাল কামবিলাকতকৈ ধৰি লওক এনেই গান বজনা বা অন্য কিবা এণ্টাৰটেইনমেণ্টবিলাক চাই থাকে, কাৰ্টুন চাই থাকে, যিটো চাই কৰি হয়তো তেখেতৰ সময় নষ্ট কামত নাহে। কিন্তু তাকে নকৰি আপোনালোকৰ যিটো ব্যৱস্থা কৰিছে, শিক্ষাক ব্যৱস্থাত টেকন'লজি প্ৰয়োগ কৰিছে, আৰু সেইটো চাই ল'ৰা ছোৱালীবিলাক পঢ়াৰ যিটো ৰুচিবোধ বাঢ়িছে। ইন দ্য কামিং ডেজ, ইন দ্য কামিং ইয়াৰ্ছ, দ্য ছিষ্টেম অফ এডুকেশ্যন ইজ গোয়িং টু চেঞ্জ। অলৰেডি চেঞ্জ হৈছে আৰু চেঞ্জ হ'বলৈ গৈ আছে। হ'ব, নিশ্চয় হ'ব। এতিয়া ধৰক আমি এতিয়া ইয়াতে চেঞ্চি স্মাৰ্ট স্কুলত নতুন কনচেপ্ট আমি দি আছোঁ। ক্লাছ 1ৰ ষ্টুডেণ্টক যদিও ইংলিছ, মেথমেটিক্স, ছায়েন্স, হিন্দী ঢেৰ ছাবজেক্ট আছে, এইখিনি আছে। এতিয়া আমি আকৌ কমাৰ্চ ৰিলেটেড এটা ফাইনেন্স ফাণ্ডাছ বুলি দি আছোঁ। তো এইটো বহুত ইজিলি সিহঁতে শিকি যায়। বিজনেছ কনচেপ্টটো এতিয়া 1ৰ ষ্টুডেণ্টক আমাৰ ইয়াত সুধিলে ইহঁতে অলপ হ'লেও কৈ যায়। পিছৰ কাৰণে বিল্ড এটা কৰি আছোঁ, সিহঁতৰ গ্ৰাউণ্ড লেভেলটো ভাল হওক, পিছত হ'ব। আৰু যিটো প্ৰগ্ৰেশ্যন আছে, ডেভেলপমেণ্ট আছে, এইটো হ'বই লাগিব। আৰু এতিয়াৰ আগৰ যুগৰ নিচিনা পঢ়া লিখা কৰালে মিনছ আমি ভাবোঁ যে ইমান বেটাৰ নহয়, ভাল নহয়। কেলৈ এতিয়া চব হৈ গ'ল গেজেট অৰিয়েণ্টেড ৱৰ্কছ, ৰবট থাকিব, তো হিউমেন ক'ত আহিব যদি ITৰ বিষয়ত আণ্ডাৰষ্টেণ্ডিঙে নাথাকে। তো টাইমৰ লগত ৰিলেট কৰিব হ'লে নিশ্চয় এডভান্সমেণ্ট লাগিব। সুন্দৰ কথা, এইটো এটা সময়ৰ আহ্বান। আৰু সময়ৰ লগত খোজ মিলাই চলিব লাগিব। সময়ৰ এইটো আহ্বান, আৰু সময়ৰ লগত খোজ মিলাই নচলিলে হয়তো এৰাসতিৰ দৰে থাকি যাব পাৰে। গতিকে শিক্ষা ব্যৱস্থাটো আমূল পৰিৱৰ্তন ঘটিছে, আৰু আমি আশা কৰিম আহি থকা দিনত এই ধৰণৰ ব্যৱস্থাই শৈক্ষিক ব্যৱস্থাত এটা আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব। Okay, attention. Join your legs. Join your hands. Close your eyes. Start. Oh God, help us to be good, to do to others and be souls, not to hate, but to love. Send us peace from above. What is our next activity? Our next activity is the Select song. Okay, attention. Start. Jana Gana Mana Adinayaka Jaya He Bharata Bhagya Vidhata Punjab Sindhu Gujarat Maratha Dravida Uttar
Everyone sit down. Close your eyes and start doing meditation.